জামুগুৰিহাটবাসী ৰাইজৰ লগতে উত্তৰ অসমৰ ৰাইজৰ বাবে সুখবৰ সম্পূৰ্ণ হৈ উঠিল জিয়া ভৰলী নদীৰ ওপৰত নিৰ্মিত 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ চকীঘাট দলং। দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগে এতিয়া উৎফুল্লিত হৈ পৰিছে জামুগুৰিহাটৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজ। দলংখন মুকলি হোৱাৰ লগে লগে জামুগুৰিহাটৰ পৰা তেজপুৰলৈ এতিয়া 52 কিলোমিটাৰৰ দূৰত্বৰ পৰিৱৰ্তে দূৰত্ব হ'ব মাত্ৰ 18 কিলোমিটাৰ। আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক হিৰণ্য বৰাই। নিশ্চয়কৈ উত্তৰ অসমৰ ৰাইজৰ বাবে দীৰ্ঘদিনীয়া দাবী বৰ্তমান বাস্তৱ হোৱাৰ পথত আৰু মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ নৱনিৰ্মিত চকীঘাট দলঙৰ ওপৰত আৰু মোৰ লগত আছে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে পৰিৱেশ। এইখন হৈছে চকীঘাট দলং। প্ৰায় 60 দশকৰ পৰাই দাবী উত্থাপন হৈছিলে চকীঘাট দলঙৰ প্ৰসংগত আৰু সেই দাবীয়ে যেন বৰ্তমান চৰকাৰখনৰ দিনত যেন বাস্তৱ ৰূপ পোৱাত যথেষ্টখিনি অৰিহণা আগবঢ়ালে। ইতিমধ্যে চকীঘাট দলং সম্পূৰ্ণ হৈ উঠিছে। ৰাইজৰ যি সপোন আছিল, যি সপোনৰ দলংখন ইতিমধ্যে প্ৰাণ পাই উঠাত ইতিমধ্যে চৌদিশে আনন্দৰ জোৱাৰ উঠিছে আৰু ইতিমধ্যে অনানুষ্ঠানিকভাৱে চকীঘাট দলঙৰ যি যাতায়াতৰ বাবে ইতিমধ্যে বিভাগে মুকলি কৰি দিয়াৰ লগে লগে আচলতে এই পথেৰে দূৰ দূৰণিৰ যিসমূহ চাৰিচকীয়া বাহন, দুচকীয়া বাহনসমূহ ইতিমধ্যে চলাচল ইতিমধ্যে আৰম্ভ হৈছে। আচলতে এই চলাচল অনানুষ্ঠানিক আৰু আনুষ্ঠানিকভাৱে নৱবৰ্ষৰ পহিলা মাহটোতে হয়তো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে। আৰু দেখা পাইছে যে এয়া হৈছে চকীঘাট দলং, এক সুন্দৰ পৰিৱেশ। চকীঘাট দলঙে আচলতে প্ৰাণ পাই উঠিছে। প্ৰায় 31টা খুঁটাৰে নিৰ্মিত প্ৰায় 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণ হৈ উঠাৰ লগে লগে সম্পূৰ্ণ হৈ উঠাৰ লগে লগে তেজপুৰলৈ আচলতে যাত্ৰাপথত যথেষ্ট সুচল হৈ পৰিল। পূৰ্বে জামুগুৰিহাটৰ পৰা তেজপুৰলৈ দূৰত্ব আছিলে প্ৰায় 52 কিলোমিটাৰ, কিন্তু বৰ্তমান জামুগুৰিহাটৰ পৰা চকীঘাট দলং সম্পূৰ্ণ হৈ উঠাৰ লগে লগে দূৰত্ব হৈ পৰিছে কেৱল মাত্ৰ 18 কিলোমিটাৰ। আৰু সময়ৰ ক্ষেত্ৰতো যথেষ্টখিনি ৰাহি হৈছে যাত্ৰীবাহী লোকসকলৰ, কিয়নো পূৰ্বে যদি জামুগুৰিহাটৰ পৰা তেজপুৰলৈ সময় লাগিছিল প্ৰায় 1 ঘণ্টাৰ ওচৰা ওচৰি, আৰু বৰ্তমান সময় প্ৰয়োজন হ'ব কেৱল মাত্ৰ 15 মিনিট। আৰু এয়া হৈছে চকীঘাট দলঙৰ দৃশ্য। আৰু চকীঘাট দলং মুকলি হোৱাৰ লগে লগে ইতিমধ্যে সকলো ৰাইজ উৎফুল্লিত হৈ পৰিছে। আমাৰ লগত আছে একাংশ ৰাইজ। আপুনি চকীঘাট দলং চাবলৈ আহিছে নিশ্চয়, কি ক'ব আচলতে এইখন চৰকাৰৰ দিনতেই সম্পূৰ্ণ হৈ উঠিল চকীঘাট দলং? হয়, এইখন দলং হ'বৰ কাৰণে বহু বছৰ আগৰ পৰা দাবী উত্থাপন হৈ আহিছিলে। বিশেষকৈ এসময়ৰ জনতা দলৰ সাংসদ পূৰ্ণনাৰায়ণ সিংহদেৱে সংসদৰ মজিয়াতো দাবী উত্থাপন কৰিছিলে যে চকীঘাটৰ দলংখন হ'ব লাগে। এই দলংখন হ'লে জামুগুৰি আৰু তেজপুৰৰ মাজৰ দূৰত্ব অতি হ্ৰাস পাব। এতিয়া আপোনাৰ 1.5 ঘণ্টাত জামুগুৰিৰ পৰা তেজপুৰ পাব লগীয়া হৈছিলে, এতিয়া 10 মিনিটত জামুগুৰিৰ পৰা তেজপুৰ পাব পৰা অৱস্থা হৈছে। দূৰত্ব যথেষ্ট হ্ৰাস পাইছে, মানুহৰ সময় যথেষ্ট ইয়াত কম লাগিছে। গতিকে মানুহৰ সকলো ফালৰ পৰা উপকৃত হৈছে। এটা কথা ক'বই লাগিব, আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু নীতিন গাডকাৰী ডাঙৰীয়াৰ যি উন্নয়নৰ যিটো এনেকুৱা ধাৰা, বিশেষকৈ ৰাস্তা ঘাট দলং আদিৰ, এই ক্ষেত্ৰত তেখেতসকলৰ ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো তেখেতসকলৰ পদক্ষেপ, সেইটো কিন্তু সঁচাকৈ শলাগিবলগীয়া। এই দলংখন ইমান আধুনিক কাৰুকাৰ্যৰে ইয়াক বনোৱা হৈছে যে অতি খৰতকীয়াকৈ ইয়াত নিৰ্মাণ হৈছে। আৰু আমি দেখিছোঁ যে দলংখন যথেষ্ট আহল বহল। ইয়াত দলংখনৰ এটা দিশতে 3খন গাড়ী সমানে অহা যোৱা কৰিব পাৰে। সেইটো হয়তো অন্যান্য দলঙত আছে নাছে, এইটো এটা আমাৰ প্ৰশ্নবোধক চিন থাকিব। যি নহওক, আমি দেখিবলৈ পাইছোঁ যে ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য অসম, এই অসম ৰাজ্যখনৰো সকলো দিশতে উন্নয়নৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণেৰে পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপৰ অংশও এই কিন্তু 4 লেনবাৰী দলংখন। এতিয়া আমি ৰাইজৰ উপকৃত হ'ব পৰাকৈ সকলোখিনি কাম কৰিবৰ কাৰণে চৰকাৰখনে চেষ্টা হাতত লৈছে।